নমস্কাৰ। অসমীয়া কাতি বিহু যাক কঙালী বিহু বুলি কয়, কঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজি যিহেতু মোৰ ঘৰ দেখিছে, এইটো পিছ চাইডটো আগ চাইডে পকী ঘৰ যেন তেনে অকণ বনাই থ'লোঁ, কিন্তু পিছ চাইডটো কেঁচা মাটিৰ। সেয়েহে আজি ভাবিলোঁ মোৰ গৃহিণীও ঘৰত নাই, যিহেতু গৃহিণী অকণ অসুস্থ, সেয়েহে ভাবিলোঁ গোবৰ মাটি মিক্স কৰি আজি ঘৰটো মুচোঁ। গৃহিণীয়ে কৈছিলে নালাগে বুলি, তথাপিও মই সকলোৱে পাৰে, আমি কিয় নোৱাৰোঁ। সেয়েহে অকণমান কষ্ট কৰি ঘৰ লেপি আছোঁ, মুচি আছোঁ। এয়া দেখিছে, এইফালে এতিয়া মুচি মই ইয়াতে মানে এটা কথা, মাটি ঘৰ যিহেতু পোক পৰুৱা বহুত হয়, মাটি ঘৰ থকাসকলে জানে পৰুৱা খুব হয়। সেইটো কাৰণে ইয়াতে মই আজি আপোনাৰ প্ৰায় 3 কেজিমান এই মাটি গোবৰ সংমিশ্ৰণ কৰোঁতে 3 কেজিমান নিমখ মাৰিছোঁ। আৰু দেখিছে ইয়াতে ফেনাইল আছে, ফেনাইল দিছোঁ। তাৰপিছত এইটো আমাৰ কি বুলি কয় ড্ৰপটো, সেইটোও দিছোঁ অলপ। আৰু ইয়াত দেখিছে নিমখ আছে, ইয়াতে 2 কেজি মাৰিলোঁ আৰু আগত 1 কেজি মাৰিছোঁ। ইয়াতে প্ৰায় 3 কেজিমান নিমখ মাৰিছোঁ যাতে পোক পৰুৱা নহওক। দেখা যাওক, আগতে কাষৰ ভণ্টি বা কাৰোবাক লগাই পেলাই ঘৰটো মুচোঁ, কিন্তু এবাৰ ভাবিলোঁ মই নিজে মুচি চাওঁ এপাক। যিহেতু কৰিব নোৱাৰা কাম একো নাই, সেয়েহে এতিয়া ভাবিছোঁ ঘৰটো এবাক নিজে মুচিম আমি। চাওঁচোন তাকে পাৰোঁ নে নোৱাৰোঁ। মুচিবলৈ চেষ্টা কৰিছোঁ, ভালকৈ নাজানিব পাৰোঁ। তথাপি বিহু বতৰ বোলো তেনেকৈ ঘৰ উঠাই মুচোঁ। সকলোৱে জানে বিশেষকৈ মানে এটা কয়, কৰিব নোৱাৰা কাম মানুহে কি আছে। পুৰুষ হ'লে ঘৰ মুচিব নোৱাৰি, বাচন দিব নোৱাৰি, গাৰু মাৰিব নোৱাৰি, ঘৰত তেনেকুৱা কোনো কথা নাই। সকলো কৰিব পাৰে, খালি নিজৰ মনটো কৰি থাকে। ভাবিছিলোঁ কাৰোবাক মাতি পেলাই ঘৰটো মুচাওঁ নেকি। মই ভাবিলোঁ কাৰোবাক মাটি ঘৰটো মুচাতকৈ নিজে এপাক মুচি চাওঁচোন কি ধৰণৰ হয়। কাৰণ পইচাই সকলো বস্তু, সকলো সময়তে পইচাই কাম নিদিয়ে। কেতিয়াবা পইচা থাকিলেও এনেকুৱা হয় ব্যক্তি পোৱা নাযায়। কেতিয়াবা আপোনাৰ মানে ব্যক্তি পালেও সময় নাথাকে। পৰাপক্ষত মানুহৰ কিছুমান স্বভাৱ বা কিছুমান অভ্যাস হ'লেও পৰিণত হয়, সেইটো মই কাম কৰিব নোৱাৰোঁ, নকৰোঁ মানুহ নকৰোঁ। সেইটো একচুৱেলি মোৰ চিন্তাধাৰা যদি নাথাকে, যি কামেই নহওক পৰাপক্ষত নিজে কৰিব চেষ্টা কৰিব লাগে। কাৰণ নিজে কৰা কামটো চেষ্টাটো মতলব ইয়াৰ মতলব এইটো নহয় যে মই টকা বচাইছোঁ বা কিবা, ইয়াৰ মতলব সেইটো নহয়। কিন্তু যিকোনো কাম এটা অভিজ্ঞতা থাকিলে আপোনাৰ সময়ত আপুনি কাৰোবাক শিকাই দি দিব পাৰিব। যি কামেই নহওক, তাকে আপুনি ঘৰ মুচাৰ পৰা ধৰি, কাপোৰ ধোৱাৰ পৰা ধৰি, বা আপুনি শিক্ষাই হওক, যিকোনো কাম যদি আপুনি অভিজ্ঞতা থাকে বেলেগক শিকাই দিব পাৰে, শিকাই থৈ যাব পাৰি যে এইটো এনেকৈ নহয়, এইটো এনেকৈ। একচুৱেলি ঘৰ মোচাটো মোৰ আজি প্ৰথম নহয়, যিহেতু সৰুতে মৰা নাই। আৰু সৰুৰ পৰাই মই দেউতাই দ্বিতীয় বিবাহ কৰাৰ পিছত মাহীমাৰ লগত থাকি পেলাই প্ৰথম শিকিলোঁ, শিকাই থৈ গ'ল। সেয়ে এতিয়া কিন্তু মই পাৰ হৈ যাব নোৱাৰিম, আকৌ মুচিবলৈ দিব। সেইটো কাৰণে ধৰি লওক চেষ্টাৰ অসাধ্য একো নাই বুলি কয়। এতিয়া তাকে মই অলপ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেমেৰাটো ভিজুৱেলটো অলপ খেলি মেলি হৈছে,
এতিয়াহে ভালকৈ আহিছে। এইখিনি মুচিলোঁ। মোবাইলটো আনিব যাওঁতে মোৰ এইখিনি অকণমান দাগ হ'ল, যিহেতু মই পুনৰ আকৌ মুচিব লাগিব। এইটো মুচি দিছোঁ। মাটিৰ ঘৰ হ'লে অনেক হয়, নিগনি গাঁতৰ পৰা ধৰি পৰুৱা গাঁত, পোক পৰুৱা অনেকটা থাকে। ইয়াত দেখিছে, ইয়াতে নিগনি গাঁত বনাইছিল আগতে। এইখিনি অলপ মাটি ফিলাপ কৰি অলপমান মাটি দিব লাগিব মই সেইখিনিত, যিহেতু পৰুৱা নিগনিয়ে গাঁত বনাই থৈছে, যিহেতু তাত অলপ মাটি দিব লাগিব মই। অলপ মাটি লৈ লৈছোঁ দিবৰ কাৰণে সেই গাঁতটোত। কথা হ'ল সেইটোৱে যে কাম যি নহওক, কোৰ মৰাই হওক, খেতি কৰাই হওক, ঘৰ লেপাই হওক, অভিজ্ঞতা থকাটো সকলো কাৰণে ভাল। ধনী উচ্চ পদবীৰ বিষয়ে নাজানো, কিন্তু সেই ধনী ব্যক্তিজনো এদিন দুখীয়া পৰাই ধনী হয়, কোনো ধনী হৈ নাহে। এইটো এটা কথা সত্য, ধনী ঘৰত জন্ম লোৱা ল'ৰা বা ছোৱালী এটা এইবিলাক কাম কৰাটো তেখেতৰ কাৰণে সম্ভৱ নহয়, কাৰণ ইয়াৰ অভাৱটো নাপায়। তেখেতৰ মাতৃ পিতৃয়ে জানিলেও কিন্তু যি বা পুত্ৰই নাজানে বা কৰিব ইচ্ছা নকৰে, মাটিৰ ঘৰ যিহেতু নাই। মই জানা কথাবিলাক মানে, যিটো কাম আপুনি কৰিব পাৰে তাক আপুনি এলাহ নকৰি চেষ্টা কৰক। এলাহ কৰিব নালাগে। সেইটোক লৈ আপুনি যে মই ঘৰ মুচিলে, মই মতা মানুহ ঘৰ মুচিলে মোক শোভা নিদিব, বা মই মতা মানুহ পদূলিটো ঝাৰু মাৰিলে মোক শোভা নিদিব, বা কাঁহী বাচনকেইটা ধুই দিলে শোভা নিদিব, তেনেকুৱা কথা নহয়। একচুৱেলি এইটো হৈছে মিলা প্ৰীতিৰ মাজত যদি আপোনাৰ গৃহিণীক সহায় কৰিব বিচাৰে, আপুনিও লগত থাকি দুখন কাম কৰি দিলে গৃহিণীও সুখী, মনটো ভাল হয় যে মানুহজনে মোক সহায় কৰে কামৰ ক্ষেত্ৰত। কৰণীয় কাম মতা মানুহজনৰ অনেক থাকে, ঘূৰা পকা ইনকম ধান্দা, তাৰপিছতো সময় পালে কৰিব লাগে। কিন্তু মই কৰোঁ, সকলোকে কওঁ কৰিব লাগে, কিন্তু কৰিলে ইয়াৰ মতলব ভাবিব নালাগে যে মাইকী মানুহজনীয়ে মোক কামত লগাই দিলে, আৰু মাইকী মানুহজনীও ভাবিব নালাগে যে মই মানুহটোক কামত লগাব পাৰিছোঁ দেই, সেই কথাটো ভুলতো আনিব নালাগে। কিন্তু এইটোৱে চিন্তা কৰা যায়, মকা মিলাৰ মাজত আমি কামখিনি কৰিব লাগে ঘৰৰ কাম। তেতিয়া কি ইজনে সিজনৰ প্ৰতি মৰম চেনেহ আৰু বান্ধোনটো বেছি মজবুত হয়। কিন্তু যদি ঘৰক লেপা কাপোৰ ধোৱা সকলো কাম মাইকী মানুহজনী কৰিব লাগে, আকৌ সময়ত মতা মানুহজনৰ বেমাৰ আজাৰ হ'লেও সেইখিনি সময়তো ইনকমৰ ধান্দাটো বা ইনকম চ'ৰ্চটো যদি মাইকী মানুহজনীয়ে কৰিব লাগে, তে ফ্ৰী টাইমত আমি ঘৰৰ গৃহিণীক ঘৰ দুৱাৰ মুচি বা বাচনকেইটাকে খোৱা বাচনকেইটাকে ধুই বা ঘৰটোকে ঝাৰু দি পদূলিটোকে ঝাৰু দি সহায় কৰাত আমাৰ কি ক্ষতি। সেয়েহে তাকে কৰি থাকোঁ মই মাজে সময়ে, আৰু এই কামটো কৰা মোৰ এতিয়াই নহয়, মই কৈছোঁ মোৰ মানে মাহীমা শিকাই থৈ গ'ল বহুত কাম মোক, তাৰে ফলত আজি মই এইবিলাক কাম কৰিবলৈ সক্ষম হৈছোঁ। জানো কৰি আছোঁ। এটা কথা, মাইকী মানুহে ঘৰ মোচা যিটো সুন্দৰতা বা যি এটা ডিচিপ্লিন, মানে ন্যায়িকে বা তাৰ লাইনবিলাক
শাৰীবিলাক যেনেকৈ আমি এনেকৈতো শাৰী বুলি কওঁ, নিয়ে হয়তো মোৰ ক্ষেত্ৰত ইমানখিনি নহ'ব চাগৈ, তথাপিও পৰাপক্ষত যিমান পাৰিছোঁ অলপ মিলাই মুচিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া আমাৰ এইটো একচুৱেলি পাকঘৰ নামতহে বনাই পেলালোঁ বাহিৰত থাকোঁতে মই, কিন্তু এতিয়াহে তাক অনুভৱ কৰিছোঁ যে এইটো মিছাতে মই বনাই পালোঁ। একচুৱেলি টকাবিলাক ইয়াতে এনেও ইনভেষ্ট কৰিলোঁ মই, মোৰ অংকটো একচুৱেলি বেলেগ আছিলে, কিন্তু কিছু টকা পইচা প্ৰব্লেম হোৱাৰ কাৰণে থাকি গ'ল। পকীকৈ বনোৱা অংক আছিলে, তথাপিও আশা ৰাখিছোঁ আগন্তুক পকীকৈ বনাম চাগৈ ঘৰটো, ঈশ্বৰে যদি ভালে কুশলে ৰাখে। ইয়াতে গাঁত দেখিছিলে, তো গাঁতটো এতিয়া মই বন্ধ কৰি দিলোঁ। সেয়ে কামো যথেষ্ট আছে বাৰু, তথাপি অকণমান দেখুৱাই দিলোঁ যে আমিও মতা মানুহ কাম কৰিব লাগে। এইবিলাক কাম কৰিলে গৃহিণীও মনটো সুখী থাকে আৰু একতাৰ মৰমৰ যি এনাজৰীডাল সেইডাল বেছি মজবুত হয়। সেয়েকে কৈ মই ভিডিঅ'টো এটা সামৰিছোঁ, কিয়নো কামো যথেষ্ট আছে। সেয়েহে বাই টাটা বাই বাই।